এইটো হ'ল আপোনাৰ সোণকুচি অঞ্চল হয়, আপোনাৰ বেহাৰবাৰী লখৰা চাৰিআলিৰ পৰা যোনটো লালমাটি হয় যোনটো ৰাস্তা ভি ৰোড, সেই ভি ৰাস্তাটোৰ মাজৰ এটা অঞ্চল এইটো সোণকুচি এৰিয়া। এইটো ৰাস্তা যোৱা 2 বছৰ আগতে বনাইছিলে এই ৰাস্তাটো। বনোৱা আপোনাৰ 3 মাহো ভালকৈ হোৱা নাই, 3-4 মাহ পিছতে ইয়াত পানী জমা খাই গৈছে মানে। কিন্তু বনোৱা যোনটো চিষ্টেমটো ভাল হোৱা নাই। আপোনাৰ যথেষ্ট অংকৰ টকা ইয়াত খৰচা কৰি বনোৱা গৈছিল। টকাটো হয়তো আপোনাৰ যোনটো কৰিব লাগিছিল সেইটো বস্তু যি পৰিমাণে দিব লাগিছিল দিয়া নাই, বা আচলতে ওখ কৰা নাই, যাৰ কাৰণে আজি এনেকুৱা পৰিৱেশ, সাগৰ সদৃশ পৰিৱেশ এই ৰাস্তাটো। ইয়াত এইটো পথ বুলি ক'বই নোৱাৰি। এইটো যেনেকৈ আপোনাৰ মানে বহুত দিনৰ পৰা এটা নদীৰ নিচিনা পৰিৱেশ আপোনাৰ। ভালকৈ আমি দূৰলৈ যাব পৰা নাই। আগত আৰু পানী আছে, খোজকাঢ়ি যাব নোৱাৰি। আৰু বাইক গাড়ী নিলেও আপোনাৰ অৱস্থা বেয়া দেখিছে আপোনালোকে। আগততো 2টামান খাল আছে, খালৰ দিশ পৰিৱেশ, য'ত স্কুটি দুবাৰমান পৰি মানুহে হাত ভৰি ভাঙিছে সেইটো অঞ্চলত। তো চৰকাৰৰ এইবিলাক চৰকাৰৰ চকু নপৰে। এয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্মাৰ্ট চিটিৰ নমুনা। লখৰাৰ পৰা জিতু ডেকাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।